हरे राम हरि राम हरे राम हरि राम हरे राम हरि राम हरि निरंतर हरे राम हरि राम हरि बोला निरंतर। হাই হাই আজি মোৰ জীৱন ব্যৰ্থ। প্ৰজাপতি দক্ষৰ দুহিতা কাশ্যপৰ প্ৰিয় পত্নী বুলি সকলোৱে কৰে মোক আদৰৰ অভ্যৰ্থনা। কিন্তু এগৰাকী নাৰীৰ বাবে আদৰৰ অভ্যৰ্থনাই জানো যথেষ্ট? কেতিয়াও হ'ব নোৱাৰে। কাৰণ এগৰাকী নাৰীক লাগি পুৰুষৰ পুৰুষত্ব, স্বামীৰ প্ৰেম পৰখন, মদনে পীড়িত দ্বিতীয়াজী অতিমাদিনী। মোক লাগে স্বামীৰ প্ৰেম পৰখন, মোক লাগে এটি সন্তান। নিশ্চয় স্বামী এই সময়ত বিষ্ণু মন্দিৰতে আছে। স্থান কাল পাত্ৰ নকৰি বিচাৰ, তাতে বিচাৰোগৈ স্বামীক মই প্ৰেম আলিংগন। কাৰণ মোক লাগে স্বামীৰ প্ৰেম পৰখন, মোক লাগে এটি সন্তান।
তরা দিবাকৰ অস্তাচলে কৰিছে গমন সন্ধ্যা বেলা হৈছে সমাগত এই সময়ত শ্ৰীহৰিৰ আৰাধনাৰ অবিহনে কোনো কাৰ্য নহয় সিদ্ধি যাও মন্দিৰৰ ভিতৰে শ্ৰীহৰিক আৰাধনা কৰোঁগৈ Ahanda Vandala Karang Yaptang Yana Sharashwaram Tatpadam Darshitam Yanatasmaya Sri Gurue Namo Namah নাথ 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 কোন কোন নাথ আজি তোমাক ইমান চঞ্চল দেখা পাইছো নাথ কোৱা প্ৰিয় কিবা হেতু প্ৰৱেশিলা এই সন্ধ্যা বেলা মন্দিৰৰ ভিতৰে তুমিতো জানা প্ৰিয় এয়া শ্ৰীহৰিৰ আৰাধনাৰ সময় নাথ প্ৰিয় মই আহিছোঁ আপোনাৰ ওচৰলৈ সেইটো ভিক্ষা বিচাৰি ভিক্ষা ভিক্ষা ভিক্ষাদানে কৃতাৰ্থ কৰিবনে মোক প্ৰিয় নাথ আজি তোমাক কেনে কি ভিক্ষাৰ প্ৰয়োজন হ'ল কিয় নহ'ব নাথ অতিথিকে প্ৰমুখ্য কৰি সপত্নীগণৰ পুত্ৰ দেখি শিক্ষা নলে মোৰ কিয় জ্বলিব লাগিছে কিন্তু সেই তিথিৰ প্ৰতি আপোনাৰ কিমান উদাস কিয় আপোনাৰ পুৰুষত্ব সপত্নীগণক সমানে ভগাই দিব পৰা নাই এনে কাৰ্য অতি অশুভ নাথ চোৱা দিবাকৰ অস্তাচলে কৰিছে গমন ৰজনীৰ আৱৰণে ঢাকিছে পাতাল এনে দিবা নৈশ সংলগ্ন সময়ত যদি এনে গৰিহিত কাম কৰোঁ সমস্ত জগতে আমাক হাঁহিব ঘৃণাব কিন্তু নাথ মই আজি জগতৰ কাৰোলৈকে নকৰোঁ ভক্ষেপ ব্ৰহ্মাণ্ডৰ ভিতৰে আপুনি ঋষি শ্ৰেষ্ঠ বুলি জানে সকলোৱে তথাপিতো আপোনাৰ পুৰুষত্ব সপত্নীগণক সমানে ভগাই দিব পৰা নাই কন্তু আৰু অতিথিক বহু পুত্ৰ অধিকাৰী কৰিলে কিন্তু মই এটি সন্তানৰ মুখ দেখিবলৈ পোৱা নাই সেনাথ ভিক্ষাৰ পাত্ৰ লৈ আপোনাৰ সন্মুখত আজি মই অনৰ্থক অবুজ নহ'ব প্ৰিয়ে
চোৱা দিবা নৈশ সংলগ্ন সময়ত শ্ৰীহৰিৰ আৰাধনাৰ অবিহনে কোনো কাৰ্য নহয় সম্ভৱ। শুনা, আৰু এই সময়ত হোতাদিদেৱ মহাদেৱে অনুচৰ বৰ্গক লৈ ভ্ৰমণ কৰি ফুৰে। আৰু যদি আমাৰ এনে গৰ্হিত কামৰ কথা তেওঁ জানে, ইয়াৰ পৰিণাম হ'ব এইটো বিপৰীত। হওক কদৰ্য কৰ্ম, হওক সংখ্যা সময়, প্ৰভুৰ পূজাৰ ক্ষণ। তথাপিতো মই স্ত্ৰী, মোক লাগিব আপোনাৰ প্ৰেম আলিংগন। মই বিচাৰো সন্তানৰ মুখ। সেই নাথ, বিলম্ব আৰু নহকে পৰাণে দিয়ক নাথ, দিয়ক মোক আপোনাৰ প্ৰেম আলিংগন। দিয়ক মোক আপোনাৰ প্ৰেম আলিংগন। দিয়ক নাথ মোক আপোনাৰ প্ৰেম আলিংগন। নোৱাৰিলো বুজাব এই অবুধ ৰমণী। পৰাজিত হ'ল আজি মৰিষি নন্দন। শুনা প্ৰিয়ে, নাথ, তোমাৰ ইচ্ছাই পূৰণ হওক। কাশ্যপে তোমাক আজি দিব আলিংগন। কিন্তু শুনা প্ৰিয়ে, কাশ্যপৰ বীৰ্য নাযায় অথলে। শুনা, এনে দিবা নৈশ সংলগ্ন সময়ত এনে কাৰ্য কৰাৰ বাবে তোমাৰ গৰ্ভত তোমাৰ গৰ্ভত দুটি সন্তানে ঠিক দিব। সিহঁতৰ চৰিত্ৰ নহয় সাত্বিক, সমস্ত ত্ৰিভুৱন সিহঁতৰ পৰাক্ৰমত প্ৰলয়ৰ সৃষ্টি হ'ব। অনন্তকালে প্ৰভু নাৰায়ণৰ লৰিব আসন, শান্তি কন্যাক কৰিব হৰণ, সমস্ত ত্ৰিভুৱন হ'ব তোমাৰ পুত্ৰদ্বয়ৰ অধীন। কিন্তু শুনা প্ৰিয়ে, অন্তিম কালত তোমাৰ পুত্ৰদ্বয়ক প্ৰভু নাৰায়ণে নিধন কৰিব। সেই হ'ব নাথ। মোক পুত্ৰদান দিয়াৰ বাবে মই পৰম গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ পুত্ৰদ্বয়ৰ জয়গান সমস্ত জগতে ঘোষিব। স্বয়ং নাৰায়ণৰ হাতত মোৰ পুত্ৰদ্বয়ৰ মেলিব মৰণ। হে নাথ, আৰু দতিবৰ বিচাৰোঁ আপোনাৰ চৰণত। শুনক নাথ, মোৰ পুত্ৰদ্বয়ৰ যাতে ব্ৰাহ্মণৰ কোঠত অভিশপ্ত হৈ নহওক মৰণ। দ্বিতীয়তে, মোৰ পুত্ৰদ্বয়ে কোনো প্ৰাণীকে ভয় প্ৰদৰ্শন কৰি ব্যতিভস্ত নকৰে। কাৰণ এই দুই মহাপাপী মহাপাতকী গণেও নকৰে ক্ষমা। এই দুটি বৰ মোৰ আপোনাৰ ওচৰত। তোমাৰ ইচ্ছাই পূৰণ হওক। সেই নাথ, বিলম্ব আৰু নহকে পৰাণে দিয়ক নাথ, দিয়ক মোক আপোনাৰ প্ৰেম আলিংগন। দিয়ক মোক আপোনাৰ প্ৰেম আলিংগন। দেখা মাধৱৰ লীলা ইটো
বলো না প্রিয় ভৈরবনাথ